কিছুমান দোকানত চাও এনেকুৱা মাল ৰাখি কিনে পেলাই কয় যে এইবিলাক প্ৰিমিয়াম, এইবিলাক মাল প্ৰিমিয়াম আৰু এইবিলাক আমাৰ MSIT সলিউশন হল ব্যাকডেটেড। এইবিলাক মাল যদি প্ৰিমিয়াম হয় MSIT সলিউশন হল এইবিলাক ব্যাকডেটেড। কিয় কৈ আছো মই প্ৰুফ দি আছো, কাৰণ এইবিলাক মাল অলপ ছাপা টাপা কৰি ৰাখিলে প্ৰিমিয়াম নহয়, জেনেৰেশ্যন নকয়, ঠিক আছে। আৰু সেইকাৰণে MSIT সলিউশনে এইবিলাক মাল নকৰে, আৰু সেইকাৰণে MSIT সলিউশনৰ প্ৰাইচটো অলপ বেছি। কিয় চাওক 13 জেনেৰেশ্যনৰ মাল দেখাই আছো মই। এইটো কি হয় 13 জেনেৰেশ্যন, Core i3 13 জেনেৰেশ্যন, Core i3 11 জেনেৰেশ্যন, Core i5 12 জেনেৰেশ্যন, Core i5 11 জেনেৰেশ্যন, Core i5 13 জেনেৰেশ্যন, Core i5 কি হয় এইটো Core i5 11 জেনেৰেশ্যন, আইৰিক্সৰ গ্ৰাফিক্স পুৰা ভেজেললেছ। তো এইবিলাক হল প্ৰিমিয়াম। আপোনালোকে যদি এটা ল্যাপটপ বিচাৰি আজি ভিডিওটো ক্লিক কৰিছে নহয়, তেন্তে আপোনালোকে একদম সঠিক ভিডিওত ক্লিক কৰিছে গাইজ। কিয়নো মই আজি বহুত দিন পিছত আহি গৈছো গুৱাহাটী হাতীগাঁৱত অৱস্থিত। ক'ত আহিছো MSIT সলিউশন। নাম শুনি আপোনালোকে গম পায় যে ল্যাপটপ বুলি ক'লে গুৱাহাটীয়ে নহয় গাইজ, অসম নহয়, নৰ্থ ইষ্টৰ ভিতৰত এখন নাম কৰা দোকান হৈছে MSIT সলিউশন। হয়তো হ'বৰে সৰু দোকান, কিন্তু গাইজ এনেকুৱা নহয় যে দেখাত সৰু হ'ল বুলি দোকানখন সৰু, তেনেকুৱা নহয়। হোলচেল ৰেটত ইয়াৰ পৰা ল্যাপটপ ক্ৰয় কৰি নৰ্থ ইষ্টৰ বিভিন্ন ঠাইলৈ এই MSIT সলিউশনৰ পৰা ল্যাপটপ এওঁলোকে চেল কৰে হোলচেল ৰেটত। আৰু যদি আপোনালোকে এপিচ দুপিচ ল্যাপটপ ল'ব আহে নহয়, ইয়াতে আপোনালোকে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ ল্যাপটপ পাব। তো কোনো চিন্তাৰ কাৰণ নাই। কোনোবা যদি হোলচেলত বিচাৰে হোলচেলতো পাব, এপিচ দুপিচ লাগিলেও আপোনালোকে পাব। আৰু ইয়াৰ ছাৰ্ভিচিংটো ক'বই নালাগে গাইজ। MSIT সলিউশন মানে এনেকুৱা এটা ট্ৰাষ্টেড ফাৰ্ম হয়। আপোনালোকে মোৰ ভিডিঅ' চাই থাকে চেনেলত। ছাৰ্ভিচিঙৰ ক্ষেত্ৰত A1 আছে। আৰু গাইজ আপোনালোকে ৱাৰেণ্টি 1 বছৰ পৰ্যন্ত ৱাৰেণ্টি দিয়ে, মানি বেক ৱাৰেণ্টি পৰ্যন্ত এওঁলোকে প্ৰভাইড কৰে। তো বিভিন্ন ধৰণৰ কালেকশ্যন আহি গৈছে, যিহেতু ইয়াৰ এণ্ডিং চেল লাগি গৈছে। তো গোটেইখিনি ভিডিঅ'ৰ মাজত আপোনালোকক দেখুৱাই আছো এফালৰ পৰা। তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি বেল নটিফিকেশ্যনটো অন কৰি ল'ব। চ' উইদাউট ৱেষ্টিং মোৰ ক্লক লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। তো চাওক কালেকশ্যনটো কমেই নাই, কোনো কালেকশ্যনৰ একদম ভৰ্তি হৈ গৈছে। প্ৰিমিয়াম লেপটপ যদি আপোনালোকে বিচাৰে ন, এইবোৰ হ'ল প্ৰিমিয়াম গাইজ। আপোনালোকে ছেকেণ্ড হেণ্ড মাৰ্কেটত 2-3 হাজাৰৰ লেপটপ বিচাৰে এনেই পাগল হৈ থাকি লাভ নাই। আপোনালোকে ভাল এখন দোকানলৈ আহক, যেনেকে মই আজি আহি গৈছো MSIT সলিউশন। এতিয়া পোনপ্ৰথমে ডাইৰেক্ট দাদাৰ ওচৰলৈ যাম। ইয়াৰে ওনাৰ আছে দাদা মোৰ লগত। নমস্কাৰ দাদা। পোনপ্ৰথমে নমস্কাৰ, আসসালামু আলাইকুম। অসম ৰাইজলৈ আন্তৰিক শুভেচ্ছা থাকিলে। তো আজি আমি MSIT সলিউশনৰ কি ষ্টক আছে গোটেইখিনি আপোনালোকক দেখাম এটা এটাকে। আৰু এটা কথা মই ক'ব লাগে যে আপোনালোকে চাওক MSIT সলিউশনে কেতিয়াও ব্যাকডেটেড মাল চেল নকৰে। যেনেকুৱা আপোনালোকে কিছুমান ভিডিঅ' পায় যে এনেকৈ মোটা মাল দেখাই থাকে যে আপোনালোকে আহক একদম কম দামত দি দিম, 7,000-8,000 টকাত দি দিম, ঠিক আছে। তো 7,000-8,000 টকাত সেইবিলাক লেপটপ দিব পাৰে, বাট MSIT সলিউশনে এইবিলাক নিদিয়ে। সেইকাৰণে MSIT সলিউশনৰ ছাৰ্ভিচবিলাক অলপ ভাল আৰু প্ৰাইচবিলাক অলপ ভাল। কিয়নো মই ইচ্ছা কৰিলে এই লেপটপটো চেল কৰিব পাৰিম, কিন্তু মই চেল নকৰোঁ। এইটোতো ব্ৰাণ্ড হয় ন, এইটোতো MSIT सॉल्यूशन का पहचान है जो वो क्या माल सेल कर रहा है, बेलगोट को बेलग। हाँ, तो क्या माल सेल कर रहा है वही पहचान है। क्योंकि हम MSIT सॉल्यूशन को ब्रांड बनाना चाहता हूँ। जो हम लोग का सर्विस है ना, आज एक एक करके पूल खोल देंगे आप लोगों को। देखिए एक बार, जैसे ये सब बैकडेटेड माल है ना, हम अगर सेल करेंगे तो इसके लिए ना हम 1 साल का सर्विस फ्री दे सकते हैं। सर्विस फ्री देना कोई बड़ा बात नहीं है, लेकिन वारंटी तो कस्टमर दे रहा है, बाहर जो दुकान दे रहा है 1 महीने का, वो गलत बात है। सर्विस फ्री में क्या है, सर्विस फ्री कर देगा, सामान का पैसा तो जुड़ेगा, तो इसमें तो कस्टमर का नुकसान है ना। तो इसलिए हम बोल रहे हैं जैसे MSIT सॉल्यूशन का ये सब बैकडेटेड माल नहीं करता है, ठीक है ना। डायरेक्ट पेला दिसे लैपटॉप ভিডিও ডাইরেক্ট পেলা দিছে। এইবিলাক ল্যাপটপ দি কেনে বেলাই কি লাভ আছে কাস্টমাৰৰ? সব ডাইরেক্ট ভাঙি দিছে ল্যাপটপ। তো এইবিলাক ল্যাপটপ দি মই এইটো কাৰণে ভাবো। আৰু এটা কথা যে MSIT সলিউশনে 1,000-2,000 পিস স্টক নাৰাখে, কাৰণ ইমান অকাত নাই MSIT সলিউশন। হ্যাঁ, সৰু পাৰ্টিটো, বাট MSIT সলিউশনে যিবিলাক বস্তু ৰাখে এইবিলাক প্ৰিমিয়াম, ঠিক আছে। কাৰণ আমাৰ নিচিনা মাল 1,000 পিস উঠাওক, তেতিয়া আমি গম পাই যাম না ঠিক আছে, পাৰ্টি ঠিক আছে। হয় নাই? হয়। এতিয়া মই দেখাম আজি ল্যাপটপৰ কোৱালিটি দেখাম।
ঠিক আছে যে আপোনালোকে লেপটপবোৰ ভালদৰে চাব গাইছ, না মন দি আজি চাব, আজি মই লেপটপ দেখা কোৱালিটি চাব। যে আমাৰ লেপটপৰ কোৱালিটি বিলাক কেনেকা হয় আৰু আমি মোটা মোটা মাল এই ব্যাকডেটেড মাল কাস্টমাৰক সেল কৰি বেকাৰ খালি এটা হ্যারাসমেন্ট কৰাটো লাভ নাই, ঠিক আছে। বাট লেপটপ আজি সেকেন্ড হ্যান্ড কৰিম, বাট আমাৰ কথা হ'ল প্ৰিমিয়াম কৰিম। এতিয়া এটা লেপটপৰ দাম আছে 50,000 টকা, কিন্তু লেটেষ্ট টপ সিরিজ 10, 11, 12, 13 এইবিলাক সিরিজ 10ৰ পৰা লেপটপ ষ্টাৰ্ট কৰিব লাগে এটলিষ্ট। আৰু এটা বস্তু মই ভিডিঅ'ত দেখাই দিওঁ, যেনেকুৱা কিছুমান এনেকা লেপটপ আছে মই কিছুমান ভিডিঅ' পাওঁ, এইটো হ'ল Ryzen 3 8GB 256GB SSD Ryzen 3 মাল, হয় আমি 16,000 টকা প্রাইস লগাই থৈ দিছো। তো এইটো আকৌ কেনেকে লেটেষ্ট হ'ল, এই মালটো প্রিমিয়াম কেনেকা হ'ল A+, এই মালটো বোলে A+। তো এই মালটো চাওক, আপোনালোকে এটা বস্তু মই বুজাই দিওঁ, অন কেমেৰাত বুজাই দিওঁ। এই মালটো A+ কেনেকা হ'ল, এক নম্বৰটো ডিসপ্লেটো ডাঙৰ মোটা ডিসপ্লে হয়, হয় ঠিক আছে। দুই নম্বৰ কথা হ'ল যে এইবিলাক অলপ মানে পুৰণা হয়। তো এইবিলাক মাল A+ নকয়। A+ মাল কাক কয় মই আজি দেখাই দিওঁ দাদা আপোনালোকক। এইবিলাকক কয় A+। যেনেকৈ এইটো চাওক 13 জেনাৰেশন, এইটো চাওক গাইছ, অৰিজিনাল কিমান হয়? A+ এইটো। কিমান হয় 13 জেনাৰেশন। তো এইবিলাক 13 কি হয় দাদা, generation। এইবিলাক মাল আমাৰ যেনেকৈ এইটো হ'ল আপোনাৰ Asus VivoBook Go 15 ব্যাকলাইট কিবোর্ডৰ সৈতে Core i3 13 জেনারেশন। আহক আপোনালোকে মোৰ তাৰ পৰা লৈ যাওক, মাত্ৰ 25,000 টকা দি দিম। প্লাস এই ল্যাপটপটো এতিয়া মই আৰু এটা বস্তু বুজাই দিওঁ, সার্ভিস ফ্রি। কিছুমানে কৈ থাকে যে সার্ভিস ফ্রি 1 বছৰ দি দিম। 1 বছৰ সার্ভিস ফ্রি নালাগে, আপোনালোকে ক'ব যে আমাক 6 মাহ মাদাৰবোৰ্ডটো ওৱাৰেণ্টি দি দিয়ক। কাৰণটো কি কাৰণত কৈছো মই, সার্ভিস ফ্রি হলে সাপোজ ডিসপ্লেটো ভাঙিছে, ডিসপ্লে পইচাটো ৰাখিব, কিন্তু ফিটিং চাৰ্জ 300 400 এটো নাৰাখে। তো মাথাটো ক'ত লগাইছে যে পাৰ্টছটো আমি ফ্রি দিয়া নাই, হয় য'ত ফ্রি দিব লাগে তাতে ফ্রি নিদিয়ে। এটা যেনেকৈ আমি যেনেকুৱা 6 মান্থ মাদাৰবোৰ্ড ওৱাৰেণ্টি দি দিওঁ। কিমান দিন দিওঁ 6 মান্থ। 6 মাহৰ মাদাৰবোৰ্ড ওৱাৰেণ্টি চাওক। হয়, আৰু যদি এটা ল্যাপটপৰ 6 মাহ মাদাৰবোৰ্ড ভাল চলে, এতিয়া ল্যাপটপৰ মাদাৰবোৰ্ড বেয়া হলে আপনি তো বেলেগ আৰু লগাব নোৱাৰে। হয় বাট যদি মাদাৰবোৰ্ড ওকে থাকে, কিবোৰ্ড বেয়া হৈছে হলাব পাৰিব, ডিসপ্লে হলাব পাৰিব, এইবিলাক চেঞ্জ কৰিব পাৰে। হয় কিন্তু এটা ল্যাপটপৰ মেইন বস্তু হ'ল মাদাৰবোৰ্ডটো। এইটো এটা চাওক, এইটো হ'ল ThinkBook। কোৱালিটি চাইছে ন মালৰ, কন্ডিশন চাওক আইপিএস ডিসপ্লে এইবিলাক, হা আইপিএস ডিসপ্লে। কন্ডিশন চাওক, আপোনালোকে ডিসপ্লে বিলাক চালে গম পাব, এইবিলাক ফুল আইপিএস ডিসপ্লে। Core i5 11 জেনারেশন 8GB 512GB ThinkBook। মই মডেলটো কৈ দি আছো, এইটো হ'ল আপোনাৰ ThinkBook 14, ঠিক আছে, Gen 2 ITL ৰ মাল হয়, একদম অৰিজিনাল প্ৰডাক্ট হয়। সিৰিয়াল নম্বৰ মডেল নম্বৰ আপোনালোকে ইয়াতে চালে গমে পাব। মই 33,000 দিটো দি দিম। 33 নতুন 70 ওপৰত আছে, 70 ওপৰত আছে। আৰু এইটো চাওক। কন্ডিশন চাওক, এইটো চাওক, আজি এটা এটাকে কৈ যাও সোনকালে। কন্ডিশন চাওক। এইটো চাওক, এইটো হ'ল ডেলৰ। এই মালটো চাই কিনে বোলে লাগিছে নেকি যে এই মালটো সেকেন্ড হ্যান্ড বুলি? মোৰ কিন্তু লগা নাই দেই, হা, কাৰণ মই এনেকুৱা এজন মানুহ লাগিলে সেল কম কৰিম, হয় কিন্তু ভাল বস্তু সেল কৰিম মাৰ্কেটত। কাৰণ মোৰ এটা কথাই যে MS IT সলিউশন এনেকে এটা ফাৰ্ম যাৰ নাম থাকিব লাগিব। পইচা মোৰ লগত মতলব নাই, নাম লাগে, নাম। আমি এইটো ব্ৰাণ্ড বনাব যাই আছো। হয় ব্র্যান্ডিংটো যে বহুত আমি ইম্পৰ্টেন্ট। এনেকে একটা টাইম আহিব যে মানুহে এক কথাত ই পাব যে না MS IT সলিউশনৰ বস্তু আনিছে মানে ঠগা নাই। হ্যাঁ, আমাৰ প্ৰাইস বিলাক অলপ বেছি। কিছুমানে আমাক কমেন্ট কৰে যে আমাৰ প্ৰাইস বিলাক অলপ বেছি হয়, কাৰণ আমি তো এইবিলাক মোটা মোটা যে ব্যাকডেটেড মাল বিলাক যে ডিসপ্লে যে মোটা মোটা এইবিলাকৰ মাল বিলাক আপোনালোকে কম্পেয়াৰ কৰি চাব। এতিয়া এই মালটো বেলেগৰ দোকানত কিমান লগাইছে, মই লগাইছো 15,000 টকা দি দিম। Ryzen 3 8GB 256GB মই 15,000 টকা দি দিম। আপোনালোকে এইটো মোৰ তাতে এক পিছে আছে, কাৰণ এইবিলাক মাল অলপ ব্যাকডেটেড, এইবিলাক মই নকৰো, মই কৰো প্ৰিমিয়াম। মোৰ কথাটো হ'ল যে যিবিলাক লেটেষ্ট 40,000 50,000 টকাৰ মাল আছে, সেইবিলাক মাল আমি কৰো। আৰু সেইবিলাক মাল 1000 পিস ষ্টক আমাৰ তাতে নাথাকে। কিছুমান দাদাই ভিডিঅ' বনাইছে যে আমি 1000 2000 পিস একেবাৰে উঠাও, বহুত ডাঙৰ পাৰ্টি। কিন্তু দাদা মই ৰিকুৱেষ্ট কৰিছো আপোনালোকে এইবিলাক মাল উঠাব, কিমান পাৰে 1000 পিস, এইবিলাক 1000 পিস নহয় 100 পিস আনি দেখাই অন কেমেৰাত ভিডিঅ'ত দেখাই দিব। তেতিয়া আমি গম পাম কিমান ডাঙৰ আপুনি পুৰা নৰ্থ ইষ্টৰ বা কিমান হেৰিৰ হয়নে নাই, কি কোৱা? হয় এইবিলাক মাল ইমান নালাগে, 50 পিস মান আনি কাউন্টাৰত খালি দেখাই দিব যে 50 পিস আই হ্যাভ এভেইলেবল 50 পিস। মই তেতিয়া মানিম যে হয় আপোনালোকে সঁচাই মানে ডাঙৰ হোলচেলাৰ, ঠিক আছে। কাৰণ এটা এটা মাল এইবিলাক কিনোতে কিমান টকা খৰচা যায় আপোনালোকে গম পাই আছে। কাৰণ এই মালটো আছে 60,000 এটা ল্যাপটপ পারচেজ কৰিলে কাস্টমাৰে, তেতিয়া তাৰ 20,000 টকা আমাক সেল নকৰে, ঠিক আছে। মিনিমাম তাক 40,000 টকা লাগিব, 35 লাগিব, ঠিক আছে। তো সেইবিলাক বস্তু আপোনালোকে লক্ষ্য কৰিব লাগে।
এতিয়া হ'ল এইবিলাক চাওক এছপি Core i5 11 জেনাৰেশ্যন 8GB 512GB 30,000 টকা দি দিম ওকে কোৱালিটি চাইছে ন কোৱালিটিটো চাওক দেখা পাই আছে এনেকা নহয় যে এইবিলাক মোটা কিছুমান এতিয়া মাল সেম খালি 10 জেনাৰেশ্যন অলপ ডিসপ্লেটো বেজেলটো এনেকা হ'ব তেতিয়া কিন্তু 20,000 টকাত আহি যাব কাৰণ এইটো হ'ল মেইন খেলটো হ'ল তাতে ঠিক আছে ডিসপ্লে লগতে ডিসপ্লেটো যিমান লেটেস্ট হ'ব সিমান মাল লেটেস্ট হয় চাওক ঠিক আছে এতিয়া চাওক এইটো মাল Ryzen 5 Asusৰ আজি কি মাল লাগে ডেল HP Lenovo Acer Asus গোটেইখিনি দেখাম আজি একদম হোম সিরিজৰ অৰিজিনাল ৰিফাৰবিশ নহয় আকৌ ঠিক আছে আকৌ ৰিফাৰবিশ ল্যাপটপটো মই নকৰোৱে কম কৰো কিছুমানক মানে লাগে যেনেকৈ মই ৰিফাৰবিশ ল্যাপটপ এটা দেখাও এইবিলাক আছে যেনেকৈ এইবিলাক ডেলৰ কিছুমান আছে মানে বহুত জানা মানুহ মই মানা কৰো তথাপি লয় দি দিও ডেল লেটিটিউড এইটো ৰিফাৰবিশ ল্যাপটপ ঠিক আছে এক পিস আছে যদি কাৰোবাক লাগে লৈ ল'ব 10,000 টকা দি দিম 10,000 ওকে Core i5 8GB 256GB SSD আছে ঠিক আছে মই 10,000 টকা দি দিম 10,000 কিন্তু কোনো ওয়ারেন্টি সন্টি নিদিও কারণ রিফারবিশ মালত কোনো ওয়ারেন্টি নিদিও হয় কারণ রিফারবিশ মাদারবোর্ড রিপেয়ারিং নহয় একদম ক্লিয়ার কৈ দিছো প্রাইস কম কাস্টমারে বহুত কাস্টমার ভাবে যে বেলেগ দোকান বিলাকত ইমান কম দি আছে কারণটো কিয় দি আছে কম জানে কারণ হিয়তে ম্যাক্সিমাম বাহিৰা কোম্পানি বিলাকে রিফারবিশ ল্যাপটপ কৰে কারণ রিফারবিশ ল্যাপটপটো মার্কেটত अवेलेबल পোৱা যায় আৰু রিফারবিশ ল্যাপটপ বিলাক কি হয় মানে যিমান আপুনি খুজিব পাব যেনেকৈ মোৰ তাত এই মালটো যদি আপুনি 5 পিস খুজে মই দিব নোৱাৰো এক পিস আছে এটাই আছে only one piece available here এইবোৰ ল্যাপটপ সহজে নাহে মার্কেটত সেকেন্ড হ্যান্ড মার্কেটত বিচাৰিয়ে পোৱা এই মালটো যেনেকুৱা হয় যেনেকৈ এই মালটো থিংবুক এটি এক পিস আছে মোৰ তাতে কিন্তু এইবিলাক মাল আপুনি দোকানত খুজিলেও পাই যাব ঠিক আছে কিন্তু রিফারবিশ ল্যাপটপ বিলাক যে কয় ইমান ভাল রিফারবিশ ল্যাপটপ যদি ইমান ভাল হয় তেনেহলে দোকানত কিয় পোৱা নাযায় মোৰ প্ৰশ্ন তাতে এতিয়া এইটো চাওক এসপি লাগিছে নেকি সেকেন্ড হ্যান্ড চাওক একদম জিলিকি আছে ল্যাপটপ জিলিকি আছে ন ব্র্যান্ড নিউ বেজেল একদম নাই ল্যাপটপটো চাওক এসপি প্রবুক হয় ফিঙ্গারপ্রিন্টৰ সৈতে ঠিক আছে 15.6 কমার্শিয়াল সিরিজ হয় এইবিলাক 11 জেনারেশন Core i3 11 জেনারেশন ওকে 26,000 টাকা এইটো মাল দি দিম 44,000 আছে নতুন প্রাইস গেমিং লিজিয়নৰ হয় এবাৰ আমি গেমিংত আহি গৈছো গেমিং লিজিয়নৰ হয় মোটামুটি 35,000 দি দিম 35,000 হয় 4GB 10 জেনারেশন ওকে এটা Ryzen 3 চাই লওক এটো কি আছে Ryzen 3 কিন্তু Ryzen 3 ৰ আকৌ ভাগ আছে যেনেকৈ IPS মোৰ তাতে যিমান ল্যাপটপ দেখাইছো মই সব কিন্তু IPS ডিসপ্লে নরমাল মই একদম কম আছে হয় না নাই হয় কারণ সব প্রিমিয়াম একদম লেটেস্ট কারণ এইবিলাক ল্যাপটপ ললে ডাঙৰ বেজেল কিন্তু মই দেখা নাই কিন্তু হয় কারণ কাস্টমার যদি এইবিলাক ল্যাপটপ লয় ন তেতিয়া কাস্টমারে 5 ইয়ার্স লৈকে টেনশন নাই কারণ মই তো ওয়ারেন্টি দিম 6 মান্থ প্লাস আমি 1 ইয়ার লৈকে রিফান্ড কৰিম 70% মানি রিফান্ড কৰিম রিফান্ড বস্তুটো এনেকা এটা বস্তু জেনুইন মাল সেল কৰিলেহে কাস্টমারে যদি 6 মাহ পিছত আকৌ ঘূৰাই দিয়ে আপনি তো বাধ্য লবই লাগিব রিফান্ড হলে এনেকুৱা কারণ আপনি যদি বেয়া বস্তু কাস্টমারক দিয়ে কারণ রিফান্ড দিয়া যিকোন দোকানত আছে কি বেয়া বস্তু দিব নোৱাৰে কারণ বেয়া বস্তু দিলে আপনি রিফান্ড কৰিব ন তো এইটো আহিব আপোনাৰ 22,000 টকা দি দিম Ryzen 3 8GB 512GB ওকে তাৰপিছত আৰু এটা কোৱালিটি দেখাও মালৰ অভাৱ নাই চালক যিমান মাল চাব সব IPS কি আছে IPS ডিসপ্লে সব ঠিক আছে i3 10 জেনারেশন অলপ ডাঙৰ আছে 15.6 ইঞ্চ হয় কিমান আহিব 22,000 টকা আমি আকৌ এনেকা লগোৱা নাই হ্যাঁ যে এলে কি কৈছে যে আমি এই পুরা নর্থ ইস্টের ভিতৰত 1000 পিস আমার স্টক আছে আমার কমত কোনো দিব নোৱাৰে তো দাদা আপুনি এটা কাম কৰিব মই যে এইবিলাক পিস দেখালো ন এইবিলাক পিস আনি মোৰ লগত কম্পেয়াৰ কৰি অলপ কম দিব তেতিয়া গম পাই যাম সঁচাই আপুনি কম দিছে ঠিক আছে যেনেকৈ এইটো মাল চাওক Core i5 11 জেনারেশন ব্যাকলাইট কিবোর্ড রয়েছে ডেল ইনস্পাইরন মডেল নাম্বার কই দিয়েছো মই ডেল ইনস্পাইরন 15 3511 মডেল নাম্বার 2 i5 11 জেনারেশন 8GB 512GB নেটত এবাৰ মাৰি চাব কিমান প্রাইস আছে ঠিক আছে তাৰপিছত মোৰ লগত কি কৰিব হ্যাঁ আমি এতিয়া বৰ্তমান 33,000 দি দিম 33 yes লৈ যাওক চাওক এতিয়া চাওক আৰু চাওক যেনেকুৱা কি লাগে ডেলৰ Core i3 10 জেনারেশন কি আছে IPS আছে চাওক গোটেই মানে যিমান ল্যাপটপ ডাটা ওলাই আছে স্লিম হয় চালক স্লিম IPS এইবোৰে দেখি আছো ডেল বেজেল দেখাই নাই মানে চালক ডেল ভস্ট্ৰ প্রাইসটো আছে Core i3 10 জেনারেশন 8GB 128 NVMe প্লাস 1000GB মাত্ৰ আহিব 25,000 আহিলে আৰু 2,000 টকা ডিসকাউন্ট কৰি দিম হ'ব ওকে তো এতিয়া নতুন বছৰ আহি আছে ঠিক আছে কিছুমানে যে এনে কৈ থাকে যে অমুক হল তমুক যেনে অলপ কম দামী মাল লাগে যেনেকৈ এই বস্তুবিলাক চাওক এইটো হল Lenovo IdeaPad ঠিক
ঠিক আছে Lenovo IdeaPad অলপ ভেজেলটো মোটা আছে কিন্তু এটা দোকান সুকান করার কারণে ভাল আমার প্রাইস আছে আপনার মাত্র 18000 টাকা ঠিক আছে মাত্র 18000 টাকা দিয়ে দিন চাইলো সব কন্ডিশন কমেন্ট কিন্তু একটু ভেজেল অলপ মোটা সেই কারণে দামটো অলপ কম আছে কিন্তু একটু ভেজেল পাতলা হওয়ার লগে লগে দামটো বাঢ়ি গ'ল হয় ঠিক আছে তাৰপিছত আৰু কি চাব কক এইটো চাওক i5 11 জেনাৰেশন অলপ স্লিম টাইপ কি আছে ভেজেলটো পাতলা সব একদম ভেজেল অন করেও যদি দেখাই দিব পাৰিম ঠিক আছে কারণ এইবিলাক হল একদম স্লিম মাল হয় চাই লওক কোয়ালিটি সব অন কৰি দিছে একদম i5 11 জেনারেশন 8GB 512GB 30000 টাকা দি দিম এক পিস আছে ওকে এতে এসআর আহো এসআর কোর i5 এটু চাওক কি আছে এসআর এসপায়ার 3 এসআর এসপায়ার 3 কোর i5 10 জেনারেশন 8GB 512GB হয় মাত্র 21000 টাকা দি দিম এক পিস চাইছে সব কন্ডিশন সব একদম 10 জেনারেশন সব তার পিছত এনেকে কোয়ালিটি ল্যাপটপ আমার তো কমি নাই খালি মই এটা বস্তু রিকোয়েস্ট কৰিছো কাস্টমারক যে আপোনালোকে যেতে ল্যাপটপ পারচেজ কৰিব ন মিনিমাম 7 জেনারেশনৰ পৰা স্টার্ট কৰিব তাৰ তলত নলব আৰু এটা কথা হল আপোনালোকে এতিয়া বৰ্তমান বহুত বাহিৰা কোম্পানী আহিলে অসমত তো আপোনালোকে রিফার্বিশ ল্যাপটপ বিলাক নলব যদি মোৰ তাতো রিফার্বিশ থাকে মোৰ পৰা আপোনালোকে নলব ঠিক আছে আৰু রিফার্বিশ টু চেক কৰা কেইটামান পদ্ধতিটো মই শিকাই দিছো যেনেকৈ আপোনালোকে যদি ইয়াতে MS Info 32 মাৰে Windows R MS Info 32 মাৰি এন্টাৰ মাৰিলে যেনেকৈ এইটো আপোনাৰ এই যে পি আছে পি ৰিফালৰ আখৰটো কিমান আছে 8 আছে এইটো R থাকিব নাইবা ইয়াতে ভাৰ্জন বিলাক R থাকিব ঠিক আছে যেনেকৈ AMI আছে সেইবিলাকত R থাকিব R দি ভাৰ্জন ষ্টাৰ্ট হ'ব VER থাকিব ভাৰ্জন ইমান থাকিব তো এইবিলাক ৰিফাৰ্বিশ এইবিলাক আপোনালোকে নলব ঠিক আছে আৰু কেইটামান মডেল মই সাজেষ্ট কৰো আপোনালোকক যদি মোক ভাল পায় আপোনালোকে মোৰ ফলোৱাৰ্ছৰ কাৰণে সাজেষ্ট কৰি আছো হয় যেনেকৈ SP 15S 14S ঠিক আছে তাৰপিছত আপোনাৰ SP 250G8 তাৰপিছত ASP 240G8 তো এইবিলাক হল ভাল ল্যাপটপ Lenovoৰ ভিতৰত আহো যেনেকৈ আপোনাৰ Lenovo IdeaPad আছে তাৰপিছত আপোনাৰ Lenovo ThinkPad আছে তাৰপিছত আপোনাৰ Lenovo ThinkBook আছে ঠিক আছে তো এইবিলাক মাল আপোনালোকে ল'ব পাৰে ডেলৰ ভিতৰত যেনেকৈ আপোনাৰ ডেল ভষ্ট্ৰ আছে ডেল ইনস্পাইৰন আছে ডেল লেটিটিউডৰ সিরিজ আছে কেইটামান ভাল ঠিক আছে তাৰপিছত আপোনাৰ এছআৰ এসপায়াৰ ঠিক আছে এছআৰ সুইফট 3 বা এইবিলাক ল্যাপটপ মানে আপোনালোকে ইউজ কৰিব পাৰে নরমালি ইউজ কৰিলে ভাল তো আপোনালোকে এইবিলাক হোম সিরিজৰ মাল অৰিজিনাল মাল আপোনালোকে চেষ্টা কৰিব কিয়নো যেনেকৈ এই ল্যাপটপ বিলাক আপোনালোকে যদি চাই ইয়াৰ মাজত আৰু নতুনৰ মাজত কোনো ডিফাৰেন্স নাই জাস্ট খালি 6 মাহ 1 বছৰ মানে ইউজ কৰি সেল কৰিছে কিন্তু এটা ল্যাপটপ ম্যানুফ্যাকচাৰৰ পৰা যদি স্টার্ট কৰে 10 ইয়ার্স 15 ইয়ার্স লৈকে ভাল চলে কিন্তু অৰিজিনাল ব্র্যান্ডেড হ'ব লাগিব যেনেকৈ ডেল SP Lenovo এছআৰ Asus এই পাঁচটা হল ব্র্যান্ড ঠিক আছে তো ব্র্যান্ড কোম্পানী বিলাক কৰিলে কি হয় আপোনাৰ অলপ বস্তুটো লাস্টিং হ'ব আৰু এটা কথা কিছুমানে কয় যে দাদা আমাৰ প্ৰাইসটো অলপ বেছি কিছুমানে কয় আৰু তো মই ভাবো দাদা চাওক ভাল বস্তু হয় কারণ আমার ভাল বস্তু হয় ভাল বস্তুবিলাক অলপ প্রাইস বেশি হ'ব আৰু এটা কথা যে আমাৰ যেটো সার্ভিস আমি যেনেকৈ 6 মান্থ মাদারবোর্ড ওয়ারেন্টি দিওঁ 6 মাহ মাদারবোর্ড ওয়ারেন্টি দিওঁ প্লাস 1 ইয়ার মানি রিফান্ড খালি আমার ডিসপ্লে আৰু কিবোর্ডৰ ওয়ারেন্টি নাথাকে মই ওয়ান ক্যামেৰাত ভিডিওটো কৈ দি আছো কারণ আমার ডিসপ্লে আৰু কিবোর্ডত আমি ওয়ারেন্টি নিদিওঁ বাট মেইন যেটো মাদারবোর্ড সেইটো আমি ওয়ারেন্টি দি দিওঁ আৰু যেটো কয় যে সার্ভিস ফ্রি এইটো কোনো নাই সার্ভিস ফ্রিত আপোনালোকে ভৰসা নকৰিব সার্ভিস ফ্রি মিছা কথা ডাইরেক্ট ওয়ারেন্টি লাগে মাদারবোর্ডের কিমান দিন ওয়ারেন্টি আছে আপোনালোকে কওক মাদারবোর্ডৰ 6 মান্থ ওয়ারেন্টি যেটো দোকানে 70% মানি রিফান্ড কৰিব তেনেহলে আপোনালোকে তাৰ পৰা পারচেজ কৰক এতিয়া সাপোজ এই মালটো যদি মই 13 জেনারেশন হয় 13 জেনারেশনৰ মাল যদি আমি এইটো মাল মানে সেল কৰিলে কাস্টমাৰ তো আৰামত মানে 5 বছৰ টাকা নহয় কিবা কাৰণত বেয়া হলে এইটো বেলেগ কথা যদি মানে আনলাকলি এইটো মানে বেয়া হৈছে এইটো বেলেগ কথা কিন্তু এইবিলাক মাল যদি বেয়া হয় তেনেহলে আমি কেনেকা দোকান কৰিব পাৰিম হ্যাঁ নাই এইবিলাক যেনেকৈ এক পিছে আছে আপোনালোকে চাই লওক Asus VivoBook ব্যাকলাইট কিবোর্ডৰ সৈতে ঠিক আছে নতুন মোটামুটি এইটো 42 43 এনেকা আছে আপোনালোকে সোনকালে আহি পারচেজ কৰি লৈ যাব ঠিক আছে তো আৰু আমাৰ ডেস্কটপ আহি গৈছে পিসি ডেস্কটপ আজি অকমান ডেস্কটপৰ দেখাই দিও আমাৰ 5 পিস পিসি আহি গল অলৰেডি এইবিলাক হল আপোনাৰ Core i3 4GB 256GB SSD এই CPU বিলাক হল আপোনাৰ ব্যাংকৰ আছিলে তো এইবিলাক যেনেকৈ 3 ইয়ার্স মানে কৰাৰ পিছত এইবিলাক মানে ই কৰে অপশনত কৰি দিয়ে কিন্তু এইবিলাক 10 ইয়ার্স বা 15 ইয়ার্স লৈকে ভাল চলে এইবিলাক
মাজে মাজে SMPS বেয়া হ'ব, ঠিক আছে, বা কিবা কি হ'ব, কিন্তু ছাৰ্ভিচটো ভাল পাব, এইবিলাক অৰিজিনেল হয়, মানে এছেম্বল নহয়। যদি কোনোবা সৰু বাচ্চাবিলাক আছে যেনেকৈ 3, 4, 5, 6, 7, 8, 9ত পঢ়ে বা 10ত পঢ়ে, তো সিহঁতৰ কাৰণে এনেকৈ এটা PC ছেটআপ কৰি দিলে বেষ্ট। এই ছেটআপটো আপোনাৰ এই CPU-টো অলৰেডি আমি 7000 লগাইছোঁ বৰ্তমান, ঠিক আছে, আৰু বাকী মনিটৰ আৰু কিবোৰ্ড কিনিব লাগিব, ঠিক আছে। তো আজি ভিডিঅ' বেছি দীঘল নকৰোঁ, আমাৰ এইটো হ'ল GNRC মেডিছৰ ফাৰ্ষ্ট ফ্ল'ৰ MS IT Solution। আপোনালোকে আহক। হা, মই আৰু এটা কথা কৈ দিওঁ যে মোৰ তাৰ পৰা যে মাল ল'ব লাগিব এইটো কোনো মেণ্ডেটৰী নহয়, ঠিক আছে। আপোনালোকে আহিব, যদি ভাল লাগে আপোনালোকে ল'ব পাৰে, ঠিক আছে, আৰু যদি ভাল নালাগে আপোনালোকে নল'ব। আহিলেই যে মোৰ তাতে ল'ব লাগিব এইটো কথা নহয়। আৰু মই মেইনলি হ'ল ছাৰ্ভিচৰ মানুহ, মই ছাৰ্ভিচ দিয়া মানুহ, মই কাউণ্টাৰত বেছি নাথাকোঁ। তো আপোনালোকে আহি কিনে পেলাই চাওক এবাৰ, আৰু মই চবতকৈ বেছি ট্ৰাই কৰোঁ যাতে ভাল বস্তু এটা চেল কৰাৰ কাৰণে। যেতিয়া মই বাহিৰত যাওঁ বোলে দাদা আপোনাৰ পৰা লেপটপ লৈছোঁ, ভাল চলি আছে, ইমান ভাল লাগে, ঠিক আছে। আৰু যেতিয়া মানে সেই বস্তুটো যদি কাষ্টমাৰক ক'ব যে দাদা আপুনি কি লেপটপ চেল কৰে, বেয়া লাগে মোক ভাঙা ভঙা, তো তেতিয়া মনটো বেয়া লাগে ন। তো সেইকাৰণে বেয়া কিয় কৰিব লাগে, ভাল কামে কৰি যাম যিমান দিন আছোঁ। তো অলৱেজ আমি ছাপোৰ্ট কৰিম আপোনালোকক, ছাৰ্ভিচ দিয়াৰ কাৰণে ইয়াতে বহিছোঁ, ঠিক আছে। আৰু ষ্টুডেণ্টবিলাকৰ কাৰণে আমি বেষ্ট অফাৰ ৰাখিছোঁ, আপোনালোকে আহক, আমি আপোনালোকৰ কাৰণে বহুত ৰেহাই কৰি আছোঁ, ঠিক আছে। তো সোনকালে আহিব আৰু লেপটপবিলাক পাৰ্চেছ কৰক। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'।